FY-UGP চতুৰ্থ বৰ্ষৰ নামভৰ্তিক লৈ দৰং মহাবিদ্যালয়ত তীব্ৰ প্ৰতিবাদ। চতুৰ্থ বৰ্ষৰ নামভৰ্তিক লৈ সৃষ্টি হোৱা অনিশ্চয়তাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে দৰং মহাবিদ্যালয়ৰ প্ৰৱেশ দুৱাৰ। মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান কৰি পথ অৱৰোধ কৰে ছাত্ৰ-ছাত্ৰীসকলে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি শীঘ্ৰে স্পষ্ট সিদ্ধান্ত গ্ৰহণৰ দাবী জনায় চৰকাৰক। আজি এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। কাৰণটো হ'ল আমি গোটেই দৰঙৰ যিমান শিক্ষাৰ লগত আমি জড়িত সকলোখিনি আমি একেলগে ওলাই আহিছোঁ। ইয়াত কোনো পাৰ্টিৰ লগত আমি ইয়াত কথা পাতিবলৈ অহা নাই, কিন্তু আমাৰ কথাটো হ'ল আমাৰ ভৱিষ্যতলৈ হেতালি খেলিবলৈ দিয়া নহ'ব। আৰু বিশেষকৈ ইয়াত কৰ্মক্ষেত্ৰত যিবোৰ জড়িত হৈ আছে মানুহ, তেওঁলোকৰ কোনো কাংক্ষাৰ এটা ভালকৈ উত্তৰ দিব নোৱাৰে। এটা ষ্টুডেণ্টে যদি বাৰে বাৰে এটা অফিচলৈ যাবলগীয়া হয়, বাৰে বাৰে ঘূৰাই থাকিব লগা হয় এটা কথা, সেইবোৰ কথা আজি দেখি পেলাই আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। চেনৰ পৰা আচলতে কিবা এটা খেলা নিচিনা হৈ আছে। কৰোণা বেচ বুলি সকলোৱে জনা যায় এই বেচটো। কৰোণা আহিলে মেট্ৰিক দিয়া নহ'লে, তাৰপিছত ফ্লাড আহিলে, আকৌ FY-UGP বুলি কৈ এডমিশ্যন ল'লে, কিন্তু এতিয়া আকৌ হৈছে কি 4 years নকৰে। বাৰু 4 years নকৰে ঠিক আছে, কিন্তু কৰিব কি তেওঁলোকে? এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি আছে, ইউনিভাৰ্চিটিবোৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে 4 year লাগিব, কিন্তু আমাৰ বহুতে এতিয়া 4 year কৰিব নোৱাৰে, কাৰণ আমাৰ কলেজৰ পৰা 4 yearটো হ'ব নোৱাৰে। কিছুমান ইকুইপমেণ্টছ থাকে, কিবা ৰিচাৰ্চৰ প্ৰব্লেম হয়, নোৱাৰে। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে আমাক এটা অফিচিয়েলকে নটিচ এটা দিয়ক যে ইহঁতে কৰিব কি, কাৰণ কি বহুতে CUET নিদিলে, বহুতে একো বেলেগ এণ্ট্ৰেঞ্চ দিব পৰা নাই, ক্ৰাইটেৰিয়াবোৰ এতিয়ালৈকে তেওঁলোকে বেলেগ ইউনিভাৰ্চিটিৰ পৰা ভালকে দিয়া নাই। গতিকে তেওঁলোকে যাব ক'ত এতিয়া? আজিলৈকে আমাক এটা স্পষ্ট বান্ধি দিব পৰা নাই তেওঁলোকে 4th year যোনটো আমাৰ ডিগ্ৰী হয়, সেই ডিগ্ৰীটো হ'বনে নহয় আজিলৈকে কোৱা নাই। আৰু যোনটো হৈ আছে এতিয়া, নাই আমাক CUET দিবলৈ ভালকৈ শান্তি দিলে, নাই এতিয়া কিবা কৰিব পাৰিছোঁ আমি। তেওঁলোকে আজিলৈকে আমাক এটা নটিচ উলিয়াই দিয়া নাই। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ যোনখিনি আমাৰ কলেজ আছে, সেইখিনি কলেজত কিয় আমাৰ মাচুলটো বাঢ়ি গৈছে। বাকী আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, আমাৰ বাকী যোনবিলাক ইউনিভাৰ্চিটি আছে, সেইবিলাক ইউনিভাৰ্চিটিৰ আণ্ডাৰ যোনখিনি কলেজ আছে, সেই কলেজখিনিত হয়তো মাচুল বঢ়া নাই, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ আমি যোনখিনি কলেজ পঢ়ি আছোঁ, সেইখিনি কলেজত আমি বহুত কষ্ট পাইছোঁ। আমি দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা ইয়াত উপস্থিত হৈছোঁ, ৰাজপথত আজি আহিবলৈ বাধ্য হৈছোঁ। কাৰণ আমাৰ অসম চৰকাৰে আচলতে এতিয়ালৈকে একো স্পষ্টীকৰণ দিয়া নাই। 4th year আমাৰ যি FY-UGP আণ্ডাৰত আমাৰ যোনটো কৰ্চ আছে, সেইটো লৈ এতিয়ালৈকে একো স্পষ্টীকৰণ দিয়া নাই। আৰু আমি চাওক এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে CUET এক্সাম নিদিলে, কাৰণ 4th year হ'ব বুলি। আৰু এতিয়া এনেকুৱা এটা সময় আহি পৰিছে যে হ'ব নে নহ'ব সেইটো আমাৰ এতিয়াও মানে কনফিউজনত বহুত ছাত্ৰ ছাত্ৰী ভুগি আছে। আৰু আচলতে কিছুদিনৰ পিছতে আমাৰ পৰীক্ষা শেষ। আজি আমাৰ 6th চেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৰে পৰীক্ষা শেষ। পৰীক্ষা শেষৰ পিছত আমি ক'লৈ যাম, কি কৰিম? যদি 4th year আমাৰ কলেজত নহয়, হ'ব নে নহ'ব সেইটো আমাক স্পষ্টীকৰণ লাগিবই।